বাহিৰত ইমান হুলস্থুল হৈ আছে যে কি হৈছে ইমান মানুহৰ চিঞৰ বাখৰ কি হৈছে বা আৰু তাই খিৰিকীৰে চাই দেখে যে তলত এটা লৰাক বহুত বেয়াকৈ মাৰি আছে ইয়াত দেখোন মা পাপাও আছে এই লৰাটোক ইমানকৈ মাৰিছে তেজ ওলাই গৈছে মই চাই আহোঁ এবাৰ কি হৈছে হাৰে যোনে যেনেকৈ পাৰে তেনেকৈ মাৰিছে যে চৰ খোচা লঠি আহিছে আনকি কোনেও ল'ৰাজনক বচাবলৈ আগবাঢ়ি অহা নাই ল'ৰাটোক মাৰিছে আৰু সকলোৱে উপভোগ কৰি আছে ইছৰাম কাৰেণ্টৰ তার ছিঙি আনি তাক মাৰিছে ইমান নিষ্ঠুৰ মানুহ থাকিব পাৰে আৰু মা পাপা তাত কি কৰি আছে আৰু সেই ল'ৰাজনৰ পিঠিত যেতিয়া কাৰেণ্টৰ তাৰৰ কোব পৰিছে সি তেতিয়া বহুত চিঞৰিছিল মোক নামাৰিব এনেকৈ মোক নামাৰিব ল'ৰাটোৱে ইমানকৈ কান্দিছে তথাপি কোনেও সহায় কৰা নাই মোৰ মা পাপায়ে খালি ৰৈ পেলাই চাইহে আছে আৰু মাৰ ইয়াক আৰু মাৰ চাল্লা মোক নামাৰিব এনেকৈ মাৰিব নালাগে তোক হা তাক এনেকৈ নামাৰিব প্লিজ আপোনালোকে তাক এৰি দিয়ক নামাৰিব এনেকৈ খুৰা প্লিজ নামাৰিব তেওঁক ৰিংকিৰ কথা যেন কোনেও শুনা নাছিল খালি সকলোৱে মাৰিছে আৰু মাৰিছে বহুত বিষাইছে তাৰ সেই মৰণকাতৰ চিঞৰত ৰিংকি কঁপি উঠিছে প্লিজ নামাৰিবা মা পাপা প্লিজ কোৱা না নামাৰিবলৈ কিন্তু নাই তাইৰ কথা একোৱে মনা নাছিল আৰু মাৰ ইয়াক জীয়াই থাকিবলৈ নিদিবি তোমালোকে মোৰ কথা নুশুনা নহয় জানো ৰবা তাইৰ কথা কোনো নুশুনা দেখি তাইৰ বহুত খং উঠিল আৰু তাই ঘৰৰ ভিতৰলৈ গ'ল ইয়াক মাৰিয়ে পেলাব লাগে তোমালোকে মোৰ কথা শুনিবানে নাই কোৱা মাজনী উপায়হীন হৈ ৰিংকিয়ে দেউতাকৰ কোঠাৰ পৰা পিষ্টল এটা আনি সকলোকে জোৰেৰে ক'লে মই বাৰে প্ৰতি কৈ আছো ল'ৰাটোক নামাৰিবা আৰু যদি এচাটো এই ল'ৰাজনক মাৰে তেন্তে মই তেওঁক গুলিয়াই দিম মাজনী শান্ত হচোন তই কি কৰিবলৈ আহিছ ৰিংকিৰ এই ৰুদ্ৰ ৰূপ দেখি যোন যেনেকৈ আছিলে তেনেকৈয়ে ৰৈ গ'ল ইমান হাই হুলস্থুল হৈ থকা পৰিৱেশটো তাইৰ এই ৰুদ্ৰ ৰূপ দেখি যেন নিস্তব্ধ হৈ পৰিল এতিয়া কোনেও আৰু ল'ৰাজনৰ ওপৰত হাত উঠোৱা নাই তোমালোকে সদায় এটা কথা কোৱা নহয় মই তোমালোকৰ একমাত্ৰ ছোৱালী কি মৰমৰ ছোৱালী হলো কোৱা তোমালোকে যি কৈছা মই তেনেকৈ দেখোন মানি আহিছো তোমালোকে কৈছিলা সেই ল'ৰাটোক মই এৰি দিবলৈ মই তাক পাহৰি যাবলৈ কৈছিলা তোমালোকে সেইমতে মই তাক পাহৰিব চেষ্টা কৰিলো তোমালোকে কোৱাৰ কাৰণে মই তাক পাহৰিও পেলালো আৰু ক'লা বেলেগ ল'ৰাৰ সৈতে মই বিয়াত বহিব লাগে আৰু মই সেইটো কথাটো মান্তি হলো কিন্তু তাৰ পাছতো তোমালোকে এই ল'ৰাটোক ইমান নৰপিশাচৰ দৰে মাৰিব পাৰিছা ইমানখিনি তোমালোকৰ বাবে কৰাৰ পাছতো তোমালোকে যেতিয়া তাৰ লগত এনেকুৱা কৰিছা মোৰ খং উঠিবই মই আৰু ধৈৰ্য ধৰি থাকিব নোৱাৰিলো মাজনী তই কি কৈ আছ এইবোৰ তোমালোকে জানানে এই ল'ৰাজন কোন যেতিয়া মোৰ এক্সিডেণ্ট হৈছিলে যেতিয়া মই মৃত্যুৰ ওচৰত ক্ষণ গণি আছিলো এই ল'ৰাটোৱে মোক হাস্পতাললৈ লৈ গৈছিল তেতিয়া মই মৃত্যুৰ সৈতে যুঁজি আছিলো তোমালোকে যাক মাৰি আছা সেই ল'ৰাটোৰ বাবে আজি তোমালোকে মোক ঘূৰাই পালা মা পাপা তোমালোকক মই হাস্পতালত পৰি থাকোঁতে গোটেই ৰাতি তোমালোকক ফোন কৰা হৈছিল কিন্তু তোমালোকে ফোনটো ৰিচিভ নকৰিলা ৰাতিপুৱাহে ৰিচিভ কৰিছা কিন্তু তাত কোৱা হৈছিল ৰাতিৰ ভিতৰতে যদি মোক কোনোৱে তেজ নিদিয়ে তেতিয়াহ'লে ছোৱালীজনীক আমি বচাব নোৱাৰিম আৰু তেতিয়া এই ল'ৰাটোৱে মোক এবুটল তেজ দি সহায় কৰিছিল আৰু মোৰ জীৱন বচাইছিলে তোমালোকৰ ছোৱালীক যে এই অফিচাৰৰ ৰূপত দেখা পাইছা সেয়া কেৱল এই ল'ৰাজনৰ বাবে সেই ল'ৰাটোৰ কাৰণেহে মই আজি তোমালোকৰ মাজত ইমান ডাঙৰ চাকৰি এটা কৰি থাকিব পাৰিছোঁ তোমালোকে মোক দেখা পাইছা ৰিংকিৰ মুখত এইবিলাক কথা শুনি সকলো আচৰিত হ'ল আচলতে এই ছোৱালীজনী কোন
আৰু যাক মাৰি থকা হৈছিল সেই ল'ৰাটোনো কোন আৰু ল'ৰাটোক মানুহখিনিয়ে ইমান কিয় মাৰি আছিল কি দুখ আছিল তাৰ আৰু ৰিংকীয়ে পিষ্টল আনি কিয় মানুহখিনিক ভয় খুৱাব লগা হ'ল ৰিংকী আৰু এই মাৰি থকা ল'ৰাটোৰ মাজত সম্পৰ্ক কি আচলতে ৰিংকীৰ মাক দেউতাকে ৰিংকীক জোৰ জবৰদস্তি কিবা কাম কৰোৱা হৈছিল নেকি সকলো কাহিনী আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি জানিব পাৰিব গতিকে আপোনালোকে কাহিনীটো সম্পূৰ্ণকৈ চাবচোন কাহিনীটো জানিবলৈ আপোনালোকে ইয়াৰ 4 বছৰ আগৰ কাহিনী জানিব লাগিব এজন হৈছে ৰাজেশ বৰুৱা পাপা মাজনী মোৰ মানে এটা পাৰ্টি আছে তাত এটেণ্ড নকৰিলে নহ'ব মই যাওঁনে যোৱা কিন্তু দেৰি নকৰিবা ঠিক আছে পাপা মই আহি যাম এজনী হৈছে ৰাজেশ বৰুৱাৰ একমাত্ৰ কন্যা ৰিংকী বৰুৱা ৰিংকীৰ দেউতাক গুৱাহাটীৰ এটা প্ৰাইভেট কোম্পানীত চাকৰি কৰে সেই প্ৰাইভেট কোম্পানীটোৰ ইঞ্জিনিয়াৰ আছিল তেখেত আৰু ৰিংকীও গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে প্ৰথম অৱস্থাত ৰিংকী পঢ়া শুনাত বহুত ভাল আছিল সেইকাৰণে তাই ভাবিছিল বাহিৰলৈ গৈ UPSC এক্সাম দিব পাপা ৰবাচোন মই তোমাক কথা এটা ক'ম বুলি ভাবিছোঁ কি কথা কচোন মই ভাবিছোঁ মই UPSC পৰীক্ষাটো দিওঁ নেকি দিল্লীলৈ গৈ কি দিল্লীলৈ তই জাননে নাজানো তই নোহোৱাকৈ আমি 1 ছেকেণ্ডো থাকিব নোৱাৰো আৰু তই কৈছ দিল্লীলৈ যাবি মই টকাবিলাকে খাওঁতা নাই নালাগে দে হ'ব তই এক্সট্ৰাকৈ আকৌ চাকৰি কৰিব নালাগে ক'ত যোৱাৰ কথা কৈছ মাজনী মা মই ভাবিছোঁ মই দিল্লীলৈ গৈ UPSC পৰীক্ষাটো দিওঁ নাই নালাগে দেই তই আমাৰ একমাত্ৰ ছোৱালী তই এনেকৈ বাহিৰলৈ যাব নোৱাৰ আমাৰনো কি টকা পইচাৰ অভাৱ কচোন হেৰা মইতো তাইক তাকে বুজাইছোঁ মোৰ বহুত আশা আছে মা জিলা অধিকাৰী হোৱাৰ সেইগৰাকী ডাঙৰ অফিচাৰ হ'বলৈ মোৰ বহুত মন সৰুৰে পৰা এটা আশা মনত পুহি ৰাখিছোঁ সেইকাৰণেহে মই আঁতৰলৈ যাবলৈ বিচাৰিছোঁ নাই তই ভাল পালেও বেয়া পালেও আমি যাবলৈ দিব নোৱাৰো তই আমাৰ একমাত্ৰ ছোৱালী মইতো তোক চকুৰ আগতে ৰখাব বিচাৰোঁ তই অকণমান বাহিৰলৈ গ'লে অকণমান দেৰি হ'লেও বুকুখন মোৰ ধপধপাই থাকে তেনেকুৱা ক্ষেত্ৰত মই ইমান দূৰলৈ কেনেকৈ পঠিয়াওঁ নালাগে মাজনী তই বেয়াই পা মই তেওঁ যাবলৈ নিদিওঁ তই কাম এটা কৰ ওচৰতে কিবা এটা কৰিবলৈ চেষ্টা কৰ কিয়নো নুবুজা মা পাপা মই যদি দিল্লীত গৈ পেলাই এটা ভাল কোচিং কৰি এক্সামটো দিব পাৰোঁ মোৰে ভাল হ'ব দিয়াচোন তাত ভাল সুবিধাও আছে হ'ব দিয়া তোমালোকে নামানে যেতিয়া আৰু মইতো ওচৰতে ক'ৰবাত থাকি পঢ়িব লাগিব তাকেই কৰ তাতে এটা ভাল কোচিং চেণ্টাৰ জইন কৰিব লাগিব মই হ'ব দিয়া তোমালোকে থাকাচোন মই পাৰ্টিটোৰ পৰা আহোঁ ঠিক আছে মোৰ যে একেবাৰে মনটো বহুত বেয়া লাগি থাকে যিজনী ছোৱালী অকণমান সময় নেদেখিলে থাকিব নোৱাৰোঁ বিয়া কেনেকৈ দিম তাইক তাকেও তাইতো এতিয়া সোণাপুৰতে থাকিব চাগে ইয়াত থকাটোৱে ভাল হ'ব দিয়ক মন গ'লে গৈ পেলাই এবাৰ লগ কৰি আহিব পাৰিম কিন্তু মন গ'লে দিল্লীলৈ যাব নোৱাৰোঁ নহয় বলক আপোনাৰ ডিনাৰটো কৰি লওকগৈ ঠিক আছে ব'লা ৰিংকীৰ দেউতাক এজন বহুত ধনী ব্যক্তি সেইকাৰণে তাই যিয়ে বিচাৰিছিল তাকেই দিছিল আৰু প্ৰয়োজনতকৈ বেছি মৰম কৰিছিল আৰু কিবা এটা লাগিলেই এগুণত দুগুণ দি দিছিল বাপেক মাকে কাৰণ একমাত্ৰ ছোৱালী দেউতাক মাকৰ বহুত মৰমৰ ঐ ৰিংকী তোৰ ড্ৰিংকছ বেছি হৈছে কিন্তু ক'ত বেছি হ'ল প্ৰথমতে দেখোন মই নাখাওঁৱেই তহঁতে জোৰ কৰি খোৱালি চাহ এতিয়া মই এৰিবই নোৱাৰোঁ নিচা নাখালে নচলেই আৰু মই ইয়াত আহিলোঁ বুলিহে খাবলৈ পাৰিছোঁ মা পাপাৰ ওচৰত থকা হ'লে সেইবিলাক একো মুখতে দিব নোৱাৰিলোঁ হয় ইমান খোৱাও ভাল নহয় দেই ৰিংকী তই নাখালি বুলি ময়ো নাখাম নেকি ঐ ল'ৰাটো কবিচোন মোক অকণমান সেয়া আনি দিবলৈ নাই দেই এইবিলাক পুলিচে গম পালে ডাঙৰ কথা হ'ব মই ক'ব নোৱাৰোঁ মই পইচা দিম নহয় মই পাপাক যদি পইচা বিচাৰোঁ তেতিয়াহ'লে যিমান বিচাৰোঁ তাতকৈ 3 গুণ বেছিকৈহে দিব কালি মই 10,000 টকা খুজিছোঁ আৰু একো কোৱাও নাই লগতে ট্ৰেন্সফাৰ কৰি দিছে মোৰ একাউণ্টত কিন্তু কালিৰ পৰা আজিলৈ টকাবিলাক এনেই খৰচ কৰিলোঁ পাপাই দিবই আৰু কিমান পইচা পাপাৰ সোণাপুৰলৈ অহাৰ পাছত তাইক বাপেকে যিমান পইচাৰ প্ৰয়োজন হৈছিল তাতকৈ অধিকহে দিছিল আৰু যিমানেই বিচাৰিছিল লগতে তাইৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি দিছিল একমাত্ৰ জীয়েকে যি বিচাৰিছিল তাকেই দিছিল দেউতাকে আৰু এটা কথা আপোনালোককো কৈ থওঁ সন্তানে বিচাৰিলে যেতিয়া প্ৰয়োজনতকৈ অধিক দি দিয়া হয় তেতিয়াই সন্তান বিপথে পৰিচালিত হয় ৰিংকীৰ লগতো সেই তেনেকুৱাই হ'ল তাইৰ টকা পইচাৰটো একো অভাৱেই নাছিল যি বিচাৰিছিল বাপেক মাকে এগুণতকৈ 3 গুণ দিছিল তাৰ পাছত ৰিংকীৰ এনেকুৱা কিছুমান বন্ধু লগ খালে যিবোৰ বন্ধু একেবাৰে অসৎ প্ৰকৃতিৰ বহু অসৎ ছোৱালী আৰু বহু অসৎ ল'ৰা ৰিংকীৰ বান্ধৱী আৰু বন্ধু হৈ পৰিল এনেকুৱা কিছুমান বন্ধুৰ লগত তাইৰ ফ্ৰেণ্ডশ্বিপ হৈছে যিবিলাকৰ পঢ়া শুনাৰ প্ৰতি কোনো মতলবেই নাই মুঠতে ক'বলৈ গ'লে ৰিংকী বহুত বেয়া হৈ গৈছিল তাইৰ লগৰ যিবিলাক লগ বন্ধু আছিল সকলোবিলাকেই নিচা খায় নিচাৰ পৰা সুৰাৰ পৰা আদি কৰি ড্ৰাগছলৈকে সকলোবিলাকেই খায়
আৰু লাহে লাহে বেয়া সংগত পৰি ৰিংকিও বহুত বেয়া হৈ গৈছিল আৰু তাই নিচাসক্ত হৈ পৰিল নিচা নাখালে চলিবই নোৱাৰা হ'ল তাই এতিয়া তাইৰ পঢ়া শুনাৰ প্ৰতি অকণমানো আগ্ৰহেই নাই তাই কেৱল পাৰ্টি কৰি চখ কৰি ফুৰাহে মন ঐ ৰিংকি বল ড্ৰিংকছ কৰোঁ ব'লা প্ৰিয়ম আৰু আজি বহুত ৰাতিলৈকে পাৰ্টি কৰিম দেই পাৰ্টি কৰিম আকৌ মোক আৰু এটা আনি দেচোন তই আৰু খাবি অভাৰ নিচা হৈ আছে তোৰ এইবিলাক প্ৰশ্ন কৰি নাথাক না আনি দেচোন পইচা দিম নহয় মই তহঁতক হ'ব দে আছো নহয় আমি খাবি যিমান খাওঁ হ'লনে তইহে খাওঁ জানো আমি নাখাওঁ অধিক মৰমৰ পৰিণতিৰ কাৰণে আজি ৰিংকি এনেকুৱা অৱস্থাত আহিব লগা হ'ল আৰু সংগ দুখত পৰি তাইৰ পঢ়া শুনাৰ প্ৰতিও আগ্ৰহ নাইকিয়া হ'ল তাই যে মনতে কি আশা কৰিছিল বা কি হ'বলৈ বিচাৰিছিল সকলোবিলাকেই পাহৰি গ'ল এতিয়া নিচা নহ'লে ৰিংকি থাকিবই নোৱাৰা হ'ল বাপেকে যদি সোধে কেতিয়াবা ইমান পইচা কি কৰ তাই বাপেকক বহুত বেয়াকৈ কৈছিল মুঠতে এতিয়া মাক বাপেকৰ কথাও তাই নুশুনা হৈছিল এতিয়া তাইৰ দুনিয়াখন বহুত বেলেগ হৈ গৈছিল এতিয়া তাই কাৰোৰে কথা নুশুনা হ'ল নিচাৰ ৰাগীত মাতাল হৈ তাই এখন বেলেগ পৃথিৱীত বিচৰণ কৰিবলৈ ধৰিলে আমি 1:30মান বজাত ঘৰলৈ যামগৈ দেই সকলোবিলাক ঠিক আছে তোৰ একেবাৰে অৱস্থাই বেয়া হৈ গৈছে গম পাওঁ তেনেকে নকবি না গাড়ীখন এতিয়াহে বেয়া হ'বলৈ পালে মই আমাৰ ঘৰৰ ওচৰ পালোহি তই কেনেকে যাবি এতিয়া গাড়ী এখন বুক কৰিছো আহিব চাগে মই খোজকাঢ়িবই পৰা নাই বহুত বেছি ড্ৰিংকছ কৰিলো মই তোক কৈছিলোৱে ইমান নাখাবি বুলি তই বহুত বেছি ড্ৰিংকছ কৰিলি প্ৰিয়মেহে খুৱাই দিছে মোক বেছিকৈ তই নাখালে বেলেগে খুৱাব পাৰে নেকি হ'ব দে মই যাওঁ তই আহিবি নিচাৰ আগত ৰাতি 1:30মান বজাত সিহঁত দুয়োজনী আৰু লগৰ বন্ধু বান্ধৱ কেইজনমান ৰাস্তা দি আহি আছিল সিহঁতে নিচাত একেবাৰে খোজে কাঢ়িব পৰা নাছিল আৰু তাই যিখন কাৰেদি আহিছিল সেইখন কাৰো বেয়া হৈছিল মাজ ৰাস্তাতে তাৰপাছত তাই এখন কাৰ বুক কৰিছিল লগৰ বন্ধু কেইজনটো গুচিয়ে গ'লগৈ আৰু বান্ধৱী ৰিয়াও ঘৰ ওচৰতে তাই যাবগৈ কিন্তু ৰিংকিহে অকলে যাবগৈ লাগিব মই আহিছো দেই যা গাড়ীখন পাবহি এতিয়া চাগে মই এইখিনিতে অকণমান ৰখি দিছো ঠিক আছে দে মই যাওঁ তেনেকুৱাতে এখন কাৰ আহি ৰিংকিৰ গাত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰিলে আৰু ৰিংকি চিটিকি পৰিল আৰু ৰিংকিয়ে মূৰত বহুত আঘাত পালে আৰু তাইৰ মূৰেদি বহুত তেজ ওলাবলৈ ধৰিলে আৰু কাৰখনৰ প্ৰচণ্ড আঘাতত ৰিংকিৰ মূৰ ফাটি গ'ল যিহেতু ৰাতি 1:30 বাজিছিল ৰাস্তাটো কোনো নাছিল সেইকাৰণে তাই ৰাস্তাত বিষত অকলেই ছটফটাই থাকিব লগা হৈছিল ৰাতি 1:30 বজাৰ কাৰণে সহায়ৰ বাবেও কোনো নাছিল তাত তেতিয়া তালৈ এজন ই ৰিক্সা চলোৱা ল'ৰা আহিছিল ছোৱালীজনী ইমান বেয়াকৈ এক্সিডেণ্ট হৈছে কিমান টাইমৰ পৰা এনেকৈ পৰি আছে বাৰু ঠিক নাই আৰু অৱশেষত তাই চেন্সলেছ হৈ গ'ল মোৰ মা দেউতাৰ একমাত্ৰ ছোৱালী মোৰ মা দেউতাৰ বৰ মৰমৰ মই মৰিলে মোৰ মা দেউতাই থাকিবই নোৱাৰিব মোক বচাওক ঐ ছোৱালী শুনাচোন নাই এতিয়া দেখোন মাত বুলিয়েই নাই মোৰ বৰ ভয় লাগিছে দেখোন এইটো হৈছে ৰাজুৱে সোণাপুৰতে ৰিক্সা চলায় তাইৰ নিচিনাকৈ সিও তাতে পঢ়া শুনাও কৰিছিল তাৰ লগতে আজৰি সময়ত ৰিক্সা চলাইও কেইটামান পইচা উপাৰ্জন কৰিছিল কাৰণ সিহঁতৰ ঘৰ বহুত দুখীয়া আছিল মাক দেউতাক আৰু সিহে আছিল সিহঁতৰ ঘৰত ৰিক্সা চলাই উপাৰ্জন কৰি যিকেইটা পইচা পায় সেইকেইটা পইচাৰে কিতাপৰ পৰা আদি কৰি পঢ়া শুনাত লগাইছিল আৰু তাৰ পৰা কিছু অংশ মাক দেউতাককো দিছিল ছোৱালীজনীৰ মূৰেদি বহুত বেছিকৈ তেজ ওলাইছে মোৰ বহুত ভয় লাগিছে দেখোন আকৌ মোকে ফচাব নেকি কোনোবাই ৰিংকিৰ মূৰেদি বহুত বেছি তেজ ওলোৱা দেখা পাই সি বহুত ভয় খাইছিল নাই মই ইয়াৰ পৰা যোৱাটোৱেই ভাল হ'ব চাগে নহ'লে পুলিচে সোধপোছ কৰি মোকে আকৌ লৈ যাব মইতো ধনী মানুহ নহয় ন কেনেবাকৈ যদি ছোৱালীজনীৰ কিবা এটা নহ'বলগীয়া হয় ময়ে ফচিব লাগিব পুলিচে মোকে ধৰি লৈ যাবহি আৰু যি টি কথা সুধি মোকেই ফচাব মই এইবিলাক মানুহৰ নিচিনা ইমান ধনী নহয় লাখে লাখে টকা খৰচ কৰিবলৈ এইবিলাকত
যেনে তেনে কেইটকামান টকা পাওঁ, সেইকেইটাই পৰিয়ালটোৰ ভৰণ পোষণ দিওঁ। নাই নাই, এইবোৰৰ মাজত নোসোমোৱাটোৱেই ভাল হ'ব। এইবোৰত সোমালে পুলিচে মোকেই জেৰা কৰিব। জেৰাৰ নামত কিমান যে হাৰাশাস্তি হ'ব মোৰ। পঢ়া শুনা সকলোবোৰ চেছ। নাই নাই, মই যাওঁগৈ, ইয়াত নাথাকোঁ আৰু। মই মা দেউতাৰ একমাত্ৰ ছোৱালী, মোক বচাওক। মই মৰিলে মা দেউতাই বহুত কষ্ট পাব। নাই নাই, মই বৰ ভুল কৰিলোঁ। মই এনেকৈ গুচি আহিব নালাগিছিল। মই ছোৱালীজনীৰ ওচৰলৈ যাব লাগিব। ৰাজুৱে আৰু ধৈৰ্য ধৰি থাকিব নোৱাৰিলে। ৰাজুৱে ৰিক্সাখন পুনৰ ৰিংকিৰ ওচৰলৈ ঘূৰাই আনিলে আৰু তাইক ভালদৰে চালে। ইছ ৰাম, ছোৱালীজনী একেবাৰে মাত বোলেই নাই দেখোন। মই এতিয়া হাস্পতাল লৈ যাব লাগিব, নহ'লে কি হ'ব ঠিক নাই। তুমি চিন্তা নকৰিবা, মই তোমাক এতিয়াই হস্পিটেল লৈ যাম। মই ৰিক্সাখনতে তাইক খুৱাই দিওঁগৈ, এনেকেই লৈ যাব লাগিব। তুমি ছোৱালীজনীক সময়মতে আনি খুব ভাল কাম কৰিলা। আৰু যদি আধা ঘণ্টাও দেৰি হ'ল হয় নহয়, ছোৱালীজনীক আমি বচাব নোৱাৰিলোঁ হয়। আৰু সিহঁতৰ ঘৰৰ মানুহৰ কিবা ঠিকনা পাইছানে? তাইৰ বেগত এখন কাগজ পাইছিলোঁ। কাগজখনত এটা নাম্বাৰ লিখা আছিলে। সেই নাম্বাৰটোত মই বহুতবাৰ ফোন কৰিলোঁ, মানে গোটেই ৰাতি ফোন কৰিলোঁ, কিন্তু ৰিচিভ নকৰিলে। নাজানো আৰু কোন হয়। তুমি কিবা এটা কৰি সিহঁতৰ ঘৰৰ মানুহক খবৰ দিবলৈ চেষ্টা কৰা। আকৌ ফোন লগাই থাকিবাচোন নাম্বাৰটোত। হ'ব ছাৰ। এক্সিডেণ্টৰ সময়ত তাত যিমানবিলাক বস্তু পৰি আছিলে তুমি লৈ আহিছিলানে লগত? বেলেগ একো নাছিলে ছাৰ, খালি বেগটো আছিলে। বেগটোতো লৈ আহিছোঁ মই লগত, তাতেই নাম্বাৰটো পাইছোঁ। আৰু মোবাইল ফোনটো পাইছোঁ। মোবাইল ফোনটো একেবাৰে ভাগি 5 টুকুৰামান হৈ আছে। তুমি এটা কাম কৰা, মই যিখিনি ঔষধ লিখি দিছোঁ তুমি আনি দিয়াচোন। ঠিক আছে বাৰু, মই আনি দিম। কিবা এটা কৰি ছোৱালীজনী ঘৰৰ মানুহক খবৰ দিব পোৱা হ'লে। মোৰ ওচৰত তেনেকৈ একো পইচা পাতিও নাই নহয়। ময়ো ঘৰলৈ যাব লাগিছিলে, এতিয়া দেৰি হৈ আছে। শুনাচোন। হয় ছাৰ, তুমি অনা পেচেণ্টগৰাকীৰ মূৰৰ পৰা বহুত তেজ ওলাইছে। তেখেতৰ অৱস্থা বহুত ক্ৰিটিকেল হয়, বহুত বেয়া অৱস্থা, আৰু তাইক বহুত তেজৰ প্ৰয়োজন হ'ব পাৰে। তুমি যদি পাৰা 1 বোটল তেজৰ ব্যৱস্থাও কৰা। মোৰ দেখোন হাতত পইচাই নাই তেজ কিনি আনি দিবলৈ। কি কৰোঁ? ছাৰ, আপুনি নহ'লে এটা কাম কৰক, আপুনি মোৰে তেজ লৈ লওক। তুমি চিয়'ৰনে? হয় ছাৰ, মোৰে তেজ লওক। তুমি কাম এটা কৰা, তুমি সেইটো ৰুমলৈ আহা। তোমাক মানে অকণমান পৰীক্ষা নিৰীক্ষা কৰি ল'ব লাগিব নহয়। তেজৰ গ্ৰুপ একেই হয়নে নহয় চাব লাগিব, মিলিলেহে পাৰিবা। নহ'লে কাম এটা কৰিব পাৰিম, একেই নহ'লেও তোমাৰ ব্লাডখিনি দিলে আমি এক্সচেঞ্জ কৰি আনি দিব পাৰিম। হ'ব ছাৰ, আপুনি চিন্তাই নকৰিব, মই দিম কৈছোঁ নহয়। আপুনি এক্সচেঞ্জ কৰিয়ে আনক, নহ'লে যদি মোৰ তেজ নিমিলে। মিলিলেতো কথাই নাই। ছাৰ, আপুনি যিকোনো প্ৰকাৰে ছোৱালীজনীক বচাওক। ঠিক আছে হ'ব, তুমি ঔষধখিনি আনি দিয়া, তাৰপাছতে আমি তোমাক পৰীক্ষা নিৰীক্ষা কৰি আমি তেজৰ ব্যৱস্থা কৰিম আৰু তাইক তেজ দিম। হ'ব ছাৰ, মই আহিছোঁ ৰ'ব। ল'ৰাটো চাগে খুব ভাল হ'ব, নহ'লেনো অচিনাকি মানুহ এটাই এনেকৈ অচিনাকি ছোৱালীজনীক বচায়নে? সঁচাকৈ অকণমান দেৰি হোৱা হ'লে আজি ছোৱালীজনীৰ জীৱন বচাব নোৱাৰিলোঁ হয়। নাৰ্ছ, চাওঁ এফালে আহাচোন। সঁচাকৈ ভাল লাগিছে, ছোৱালীজনী যে অসুস্থ হৈ আহিছে অলপ অলপ। তুমি বহুত হেল্প কৰিলা। তুমি যদি আজি তেজখিনি নিদিয়া হ'লে ছোৱালীজনীক আমি বচাবই নোৱাৰিলোঁ হয়। চোৱা, এতিয়া তোমাৰ কাৰণেই তাই সুস্থ হৈ আহিছে। তোমাক ভগৱানে ভাল কৰক। ছাৰ, কাৰোবাৰ জীৱনটো বচাব পাৰিলে মোৰেই ভাল লাগে দিয়কচোন। মোৰ অকণমান তেজৰ বিনিময়ত যদি কোনোবাই প্ৰাণ পাই উঠে, তেতিয়াহ'লে মই সেইখিনি তেজ দিবলৈ সাজু আছোঁ। সেইকাৰণে মই দিলোঁ ছাৰ। বহুত ভাল কাম কৰিছা তুমি, ৱেল ডান। আৰু এনেকৈ ৰাতিপুৱাই গ'ল। ছাৰ ৰ'বচোন, মই ছোৱালীজনীৰ বেগত যে পাইছিলোঁ নাম্বাৰটো আকৌ এবাৰ ডায়েল কৰি চাওঁ। ঠিক আছে, কৰা। উঠাইছে। হেল্ল', হয়, শুনকচোন। কোনে কৈছে? মানে এজনী ছোৱালীৰ এক্সিডেণ্ট হৈছে, বগা চাপৰকে। কি? আপুনি কাম এটা কৰকচোন, মই এড্ৰেছটো মেছেজ কৰি দিছোঁ, আপুনি সেই এড্ৰেছটোতে আহি যাওক। সেইখন হস্পিটেলতে আছে। কোন? মোৰ ছোৱালীজনী কিবা হৈছে নেকি? ছোৱালীজনীৰ বেগতে এই নাম্বাৰটো পাইছিলোঁ, মানে সেইকাৰণে মই ডায়েল কৰিছিলোঁ। আমাৰ মাজনী। তুমি কাম এটা কৰা, তুমি এড্ৰেছটো মোক মেছেজ কৰি দিয়া, মই এতিয়া গৈ আছোঁ। হয়, ঠিক আছে। কিবা হৈছে নেকি? আৰু ক'ত কি হৈছে? মানে কি ক'ম, এক্সিডেণ্টটো ডাঙৰেই। ছোৱালীজনীৰ মূৰেদি বহুত তেজ ওলাইছে। ৰাতি 1:30মান বজাত এখন গাড়ীয়ে খুন্দিয়াইছে।
আপোনালোকক মই ৰাতিৰ পৰা বহুত ফোন ট্ৰাই কৰি আছোঁ কিন্তু পোৱা নাই আৰু সেইকাৰণে মই তাইৰ বেগটো চালোঁ আৰু বেগটোৰ ভিতৰতে এই নাম্বাৰটো পাইছিলোঁ আপুনি মানে ছোৱালীজনীৰ দেউতাক থেংক গড পালোঁ যে কাৰোবাক ঘৰৰ মানুহ আপুনি কাম এটা কৰক যিমান পাৰে সোনকালে আহি যাওক ঠিক আছে দিয়ক ৰাখিছোঁ মই অঁ ঠিক আছে মই এতিয়াই গৈ আছোঁ ছাৰ ছোৱালীজনীৰ দেউতাকক পালোঁ গোটেইখিনি কথা বিৱৰি কৈছোঁ বাৰু তেখেত আহি আছে তাই সুস্থ হৈছে নহয় ন হৈছে নহ'লে ছাৰ মই আহোঁ দিয়ক দেউতাকহঁত আহিবই যেতিয়া আৰু মই থাকিনো কি লাভ হ'ব দেউতাকহঁত 2 ঘণ্টামানৰ পাছতে পাবহিয়ে হ'ব দিয়ক ছাৰ মই যাওঁগৈ সেই ৰাতিয়ে অহা ঠিক আছে দিয়া তোমাৰ যদি প্ৰব্লেম তেতিয়াহ'লে যোৱাগৈ তাই সুস্থ হৈছে বাৰু আৰু আমাৰ নাৰ্ছবোৰ আছে নহয় ঠিক আছে ছাৰ থেংক ইউ তাইক বচোৱাৰ বাবে তোমাকহে থেংক ইউ ক'ব লাগে তাইক ৰাস্তাৰ পৰা আনি হাস্পাতালত তুমিয়ে ভৰ্তি কৰাইছা তুমি নাথাকা হ'লে জীয়াই নাথাকিলে হয় তাই হ'ব দিয়ক ছাৰ মই আহোঁ দিয়ক অঁ যোৱা ছাৰ ল'ৰাজনে একেবাৰে ভগৱানৰ দৰে ছোৱালীজনীক বচালে ন তাকেই মাজনী তোৰ কি হলো তই চিন্তা নকৰিবি আমি আহিলো নহয় যিমানে টকা নাযাওক যিখন হাস্পাতালতে নিলে ভাল হয় আমি তাতে লৈ যাম তোৰ একো নহয় মাজনী তই চিন্তা নকৰিবি আপোনালোকে আহিলে ডক্টৰ আপোনালোকে কাম কৰক যিমান পাৰে সিমান তাইক ভাল কৰিবলৈ চেষ্টা কৰক যিমান পইচা লাগে আমি সিমান দিম আপোনালোকে চিন্তাই নকৰিব আপোনালোকে ইয়াৰ পিছৰ ব্যৱস্থাটো কৰক কি কৰিব লাগে নাই তাই সুস্থ হৈ আহিছে আপোনালোকে চিন্তা কৰিব নালাগে যি কৰিবলগীয়া আছিলে আমি কৰিলোঁ কিন্তু তাইৰ যদি কালি হস্পিটেললৈ অনাৰ অকণমান দেৰি হোৱা হয় তাইক আমি বচাব নোৱাৰিলোঁ হয় কাৰণ তাইৰ মূৰেদি বহুত তেজ ওলাইছিল এতিয়া বাৰু তাই লাহে লাহে ভাল হৈ আহিছে 3 দিনমানৰ পাছতে আপোনালোকে তাইক লৈ যাব পাৰিব হস্পিটেলৰ পৰা সঁচা ডক্টৰ সঁচা হেৰা আমি আৰু ইয়াত তাইক ৰাখিব নোৱাৰোঁ আমাৰ লগতে ৰাখিমগৈ তাইক তাতে তাই সুস্থ হ'ব লাগিব আপুনি ঠিকেই কৈছে পিছত পঢ়া শুনাৰ কথা চিন্তা কৰিম তাই সুস্থ হৈ উঠকচোন আগতে হ'ব দিয়ক মা পাপা মই যাওঁ দিয়া মাজনী মইতো কিমান কৈছো নালাগে যাবলৈ তই নপঢ়িলেও কোনো কথা নাই মই একো নহয় মা তুমি চিন্তা কৰিব নালাগে মইতো মোৰ সপোনটো পূৰণ কৰিবই লাগিব ন মা সেইকাৰণে মই পঢ়িবলৈ আকৌ হোষ্টেল যাবই লাগিব তোমালোকে অকণমান বুজা মা পাপা কিন্তু চাবি অকণমান লগ বন্ধুবিলাক ভাল কৰিবি ভগৱানৰ কৃপাত আমি তোক ঘূৰাই পাইছোঁ তোৰ যদি কিবা এটা হোৱা হ'লে আমাৰ কি হ'ল হয় জাননে তই হ'ব দিয়া মা চিন্তা নকৰিবা মই আৰু সেইবিলাক ফ্ৰেণ্ডছৰ লগত কেতিয়াও নহওঁ মই আহোঁ দেই বাই ঠিক আছে গৈ পায় কিন্তু ফোন কৰিবি হ'ব পাপা তাই গৈছে কিন্তু মোৰহে বুকুখন থপথপাই আছে জানেনে তেনেকৈ কৈ নাথাকিবাচোন সেইবিলাক অমংগলীয়া কথা কিয় কোৱানো একো নহয় আমাৰ মাজনীৰ ইফালে তাই আহি থাকোঁতে ৰাস্তাত যাত্ৰীৰ কাৰণে ৰাজুৱে অপেক্ষা কৰি আছিল আৰু তেতিয়াই সেইফালেদি ৰিংকি গৈছিল বহুত গৰম লাগিছে অকণমান এইখিনিতে ৰখি এটা পানী বটল কিনি লওঁ এইখিনিতে ৰখাই দিয়াচোন এইখিনিত দেখোন দোকানেই নাই কিন্তু থাকি ধুনীয়া লাগিছে এইখিনিত হয়তো ৰিক্সাৱালা ৰখি আছে দেখোন তাকে সুধো দাদা শুনকচোন এইখিনিত দোকান পাম নেকি এইজনী দেখোন মই ৰাস্তাৰ পৰা নি হস্পিটেলত থৈ অহা ছোৱালীজনী ৰাস্তাত যে এক্সিডেণ্ট হৈছিলে ৰাজুৱে ৰিংকিক চিনি পাইছিল কিন্তু ৰিংকিয়ে ৰাজুক চিনি পোৱা নাছিল কাৰণ ৰাজুৰ চেহেৰাটো ভালকৈ চিনাৰ পূৰ্বেই ৰিংকি চেঞ্চলেছ হৈ গৈছিল আৰু ৰিংকি হাস্পাতালত সুস্থ হৈ উঠাৰ পূৰ্বেই ৰাজু হাস্পাতালৰ পৰা গুচি গৈছিল কিন্তু ৰাজুৱে ৰিংকিক ভালদৰে চিনি পাইছে ৰিংকিৰ চেহেৰাটো ৰাজুৰ মনত এতিয়াও যেন সজীৱ হৈ আছে কাৰণ এক্সিডেণ্টৰ সময়ত ৰাজুৱে ৰিংকিক বহুত বেছি কেয়াৰ লৈছিল ৰাস্তাৰ পৰা উঠাই হাস্পাতাললৈকে নিয়ালৈকে আৰু নিজৰ টেষ্ট দি তাইক উদ্ধাৰ কৰালৈকে সকলোবিলাকেই সি কৰিছিল মেডাম আপুনি ঠিকে আছেনে এই ল'ৰাটোৱে মোক চিনি পায় নেকি তুমি কোন হয় আৰু মোক এনেকৈ সুধিছা যে মোক এনেকৈ সুধিবলৈ তুমি ক'ত অধিকাৰ পালা মই যেনেকৈ নাথাকোঁ মই যেনেকৈ থাকোঁ সেইটো মোৰ কথা ন তুমি মোক কেনেকৈ চিনি পোৱা সেইটো কোৱা মেডাম কিছুদিন আগতে আপোনাৰ এটা বহুত ডাঙৰ এক্সিডেণ্ট হৈছিলে আৰু আপুনি ৰাস্তাত পৰি আছিলে আপোনাৰ মূৰেদি বহুত তেজ ওলাইছিলে আৰু তেতিয়া ৰাতি 1:30মান বাজিছিলে ৰাতি কোনোৱে নাছিলে ৰাস্তাত আৰু ময়ে আপোনাক হাস্পাতাললৈ লৈ গৈছিলোঁ
মই কোন বুলি সুধিছে মই সেইজন যিজনে আপোনাক এবটল তেজ দি ৰক্ষা কৰিছিলোঁ যেতিয়া ৰাজুৰ মুখেৰে এইখিনি কথা শুনিলে ৰিংকীয়ে বহুত বেছি লাজ পালে প্লিজ মোক ক্ষমা কৰি দিবা মই তোমাক চিনি পোৱা নাছিলোঁ মই জনাই নাছিলোঁ সেইজন ল'ৰাই যে তুমি হ'বা বুলি আৰু এনেকৈ যে তোমাক ৰাস্তাত লগ পাম মই কেতিয়াও ভবা নাছিলোঁ মই তোমাক বহুত দিনৰ পৰাই বিচাৰি আছিলোঁ মোৰ জীৱন দিয়া ল'ৰাজন কোন হয় মই এবাৰ চাব বিচাৰিছিলোঁ কিন্তু মই তোমাক বিচাৰি পোৱা নাছিলোঁ মোৰ তোমাক বহুত লগ পাবলৈ মন আছিলে আজি ভগৱানৰ ইচ্ছা চোৱা আমি কেনেকৈ লগ পাইছোঁ আৰু চৰি মই তোমাক তেনেকৈ ক'ব নালাগিছিল তুমি যে মোক আজিও চিনি পোৱা কিয় চিনি নাপাম আকৌ তোমাৰ মুখখন মোৰ আজিও মনত আছে তোমাক লগ পাই মোৰ বহুত ভাল লাগিলে মোৰো ৰাজুৰ কথাত তাই বহুত বেছি ইমপ্ৰেছ হৈ পৰিল আৰু বহুত সময় ধৰি দুয়োটাই কথা পাতিবলৈ ধৰিলে এতিয়া কোৱাচোন তোমাৰ খা খবৰ কি মোৰ ভালেই দিয়া তোমাৰ আছোঁ আৰু ৰাজুৱে যে নিজৰ ৰিক্সাখনৰ কাৰণে যাত্ৰী বিচাৰি আছিল সেই কথাটো পাহৰি গৈছিল নিজৰ বিষয়ে ৰাজুৱে ৰিংকীৰ আগত বহুত কথা কৈছিল আৰু ৰিংকীয়েও ৰাজুক নিজৰ বিষয়ে বহুতো কথা কৈছিল মই নগাঁৱৰ পৰা আহিছোঁ মই জানা বহুত দুখীয়া ঘৰৰ ল'ৰা আমাৰ ঘৰ বহুত দুখীয়া দেউতাও বেলেগৰ ঘৰত কামহে কৰে আৰু শ্ৰমিকৰো কাম কৰে দেউতাই মোক পঢ়ুৱাবৰ বাবে সক্ষম নহয় সেইকাৰণে মই আহিছোঁ ইয়ালৈ পঢ়িবলৈ নিজৰ পঢ়াৰ খৰচ নিজে উলিয়াইছোঁ আজৰি সময়ত মই কেতিয়াবা ৰিক্সা চলাওঁ আৰু কেতিয়াবা বেলেগৰ পৰা ভাড়ালৈও ৰিক্সা চলাওঁ আৰু যিকেইটা টকা পাওঁ তাৰে মই দেউতাহঁতলৈও কেইটামান পঠাওঁ আৰু মোৰ নিজৰ হাত খৰচৰ কাৰণেও ৰখাওঁ আৰু নিজৰ পঢ়াৰ খৰচখিনি নিজেই উলিয়াবলৈ চেষ্টা কৰিছোঁ দেউতা মাহঁতক ইমান দুখ দিব পৰা নাযায় নহয় মই গুৱাহাটীৰ মানে মোৰ পাপা তাতে এটা ডাঙৰ কোম্পানীত ইঞ্জিনিয়াৰ কৰে মই য'ত এক্সিডেণ্ট হৈছিলে তাত পঢ়িবলৈহে গৈছিলোঁ আৰু এতিয়াও আহিছোঁ ইয়ালৈকে মই জানা UPSCৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ হয় নেকি বহুত ভাল কথা কাম এটা কৰিবাচোন তোমাৰ ফোন নাম্বাৰটো দিবা হ'ব দিয়া লৈ ল'বা ৰাজুৰ কথাত তাই বহুত বেছি ইমপ্ৰেছ হৈ পৰিল সঁচাকৈ সেই ল'ৰাজন যদি নহ'ল হয় মই আজি এনেকুৱা অৱস্থাত কেতিয়াও থাকিব নোৱাৰিলোঁ হয় এওঁ মোৰ কাৰণে ইমান কৰিছে সাক্ষাৎ ভগৱান মোৰ কাৰণে এওঁ তুমি পানী বটল বিচাৰিছিলা নহয় সৌ আগতে আছে এখন দোকান তাতে কিনিব পাৰিবা যোৱা ঠিক আছে থেংক ইউ মই তোমাক ফোন কৰিম দিয়া কথা পাতি থাকিম দুয়োটাই ঠিক আছে যাওঁ ঠিক আছে যোৱা সঁচাকৈ ভাল লাগিছে মোৰ আজি ছোৱালীজনীক লগ পাই অহংকাৰী নহয় আচলতে ছোৱালীজনী প্ৰথমতে মই ভাবিছিলোঁ বৰ অহংকাৰী হ'ব কিন্তু নহয় ভাইটি অঁ ককা মোক অকণমান আগত থৈ আহাচোন হয় আহক অঁ ৰাজু কি কৰিছা মই এনেই আছোঁ দিয়া তুমি ময়ো এনেই আছোঁ আকৌ সেইকাৰণে ভাবিলোঁ তোমাৰ লগতে অকণমান কথা পাতোঁ তোমাৰ লগত কথা নপতাকৈ দেখোন থাকিবই নোৱাৰা হ'লোঁ হয়নে ময়ো কালি লগ কৰিবাচোন এবাৰ ঠিক আছে দিয়া মাজে মাজে সিহঁত দুটাই ইটোৱে সিটোক লগ পাবলৈ ধৰিলে ৰিংকী তোমাক মই কথা এটা কওঁ বেয়া নাপাবা কোৱা তোমাৰ এই বদ অভ্যাসবোৰ সলনি কৰা চোৱা তুমি নিচা বহুত বেছি কৰিবলৈ লৈছা নিচা নহ'লে তুমি থাকিবই নোৱাৰা হ'লা দেখোন এনেকৈ নিচা কৰি থাকিলে কি হ'ব তোমাৰ চোৱা তুমি মা দেউতাৰ একমাত্ৰ সন্তান মা দেউতাই তোমাক কিমান ভাল পায় চোৱা তোমাক বহুত বেছি মৰম কৰে কাৰণে তোমাক এটা আৰামৰ জীৱন দিছে যি বিচাৰিছে তাকে দিছে তুমি এবাৰ পইচা বিচাৰিলেই মই দেখিছোৱেই একোৱে প্ৰশ্ন নকৰে লগতে তোমাৰ একাউণ্টত ভৰাই দিয়ে কিমান মৰম কৰে চোৱা তোমাৰ মা দেউতাই তুমি ইয়াত এনেকুৱা কৰি আছা বুলিতো নাজানে তেওঁলোকে আৰামৰ জীৱন দিছে কাৰণে তুমি তাৰ সুযোগ লৈ পেলাই এইবিলাক কাম কৰিছা এয়া একেবাৰে শোভা পোৱা নাই ৰিংকী তুমি কিন্তু বহুত বেয়া হৈ গৈছা তুমি এখন ভাল ঘৰৰ ছোৱালী তোমাৰ মা দেউতাও সংস্কাৰী পৰিয়ালৰ পৰা আহিছা তুমি মদ খালে জানো মানুহে তোমাক ভাল বুলি ক'ব কোৱা তোমাৰ লগ বন্ধুবোৰো বহুত বেয়া হৈছে সেইবিলাকো তুমি ত্যাগ কৰা সেইবিলাক সংগ ত্যাগ কৰিলেহে তুমি পঢ়া শুনাত ওপৰলৈ উঠিব পাৰিবা তোমাৰ আশাবিলাক পূৰণ কৰিব পাৰিবা এই লগ সংগবোৰ এৰি দিয়া তুমি তোমাৰ মা দেউতাই বহুত আশা কৰি তোমাক ইয়ালৈ পঢ়াবলৈ পঠিয়াইছে যদি মা দেউতাই বহুত বেছি মৰম কৰে বুলি সুযোগ লৈ তুমি এইবিলাক কাম কৰা তুমি যদি নিচাৰ মাজত ডুবি থাকা তেতিয়াহ'লে সেইবিলাক ভাল কাম নহ'ব মানুহে তোমাৰ মা দেউতাহঁতকো হাঁহিব জীয়েকক পঢ়াবলৈ পঠিয়াইছিলে নহয় মদ খাই ঘূৰি ফুৰিছে তেনেকৈ হাঁহিব আৰু লাজ পাব কোনে তোমাৰ মা দেউতাই মা দেউতাৰ সপোনবোৰ তুমি এনেকৈ ভাঙি যাবলৈ দিবা নেকি তোমাৰ মা দেউতাৰ লগত তুমি বিশ্বাসঘাতকতা নকৰিবা ৰিংকী বহুত মৰম কৰে তোমাক তেওঁলোকক প্ৰতাৰণা নকৰিবা এইবিলাক কথা যেতিয়া ৰাজুৰ মুখেৰে শুনিলে
তেতিয়া তাইৰ বহুত বেছি ভাল লাগিল তাই মনে মনে যেন ৰাজুক ভাল পাবলৈ লৈছিল হ'ব দিয়া তুমি কৈছা যেতিয়া মই এৰিবলৈ চেষ্টা কৰিম আৰু লগ বন্ধুবোৰো এৰিবলৈ চেষ্টা কৰিম চোৱা তুমি কোৱাৰ কাৰণে আগতকৈও মই কমাইছোতো আৰু এদিন চাবা একেবাৰে নাইকিয়া হৈ যাব একেবাৰে নোখোৱা হৈ যাম চাবা তুমি গুড গাৰ্ল নাই মই ৰাজুক ক'ব লাগিব এই কথাবোৰ মই যে তাক মনে মনে ভাল পাই পেলাইছো সি মোক ইমান বেয়া মানুহজনী ভাল কৰি পেলালে ইমান বদ অভ্যাসবোৰ মোক সলনি কৰি পেলালে তাৰ কাৰণে মই আজি মদ এৰিবলৈ বাধ্য হৈছো আৰু পঢ়া শুনাত ইমান ধ্যান দিব পাৰিছো নাই মোৰ দেখোন 2 মাহৰ পাছতে UPSC পৰীক্ষা যদি মোৰ পৰীক্ষাটো ভাল হয় নহয় তেতিয়াহে মই তাক নিজে প্ৰপ'জ কৰিম মানে সাৰপ্ৰাইজ আৰু সি মোৰ বাবে ইমানখিনি কৰিছে তাৰ প্ৰভাৱৰ কাৰণে মই ইমানখিনিলৈকে পঢ়িবলৈ পাৰিছো লগ বন্ধুবিলাক ত্যাগ কৰাৰ কাৰণেহে মই পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাব পাৰিছো নহ'লে সিহঁতৰ লগত মদ খাই ঘূৰি ফুৰোঁতেই মোৰ লাইফ শেষ হৈ গ'ল হয় সেইটোৱে কৰা যাওক মই কিছুদিনৰ পাছতে মই তাক কথাখিনি ক'ম মই যে তাক ভাল পাওঁ ৰাজু মোৰ এক্সাম ভাল হৈছে জানা সঁচা এয়া একমাত্ৰ তোমাৰ কাৰণে হৈছে থেংক ইউ ছ' মাছ ৰাজু ৱেলকাম মোৰ এঠাইলৈ যাবলগীয়া আছিলে তুমি আকৌ মাতাৰ কাৰণেহে মই আহিছোঁ ধুমাধুমকৈ কোৱাচোন ইমান দিনৰ মূৰত লগ পাইছো তেনেকৈ ক'বলৈ মন গৈছে হ'ব যোৱা হ'ব দিয়া বেয়াই পোৱা তুমি হ'ব দিয়া চৰি এতিয়া কোৱা শুনা মই তোমাক এটা কথা ক'বলৈ মাতিছিলোঁ কি কথা মই তোমাক বহুত ভাল পাওঁ তোমাক ক'ব নোৱাৰাকৈ মই তোমাক বহুত বেছি ভাল পাই পেলালোঁ তোমাৰ বাহিৰে মই এতিয়া বেলেগৰ কথা ভাবিবও নোৱাৰোঁ যেতিয়াৰ পৰা তুমি মোৰ জীৱনলৈ আহিছা তুমি মোৰ অন্তৰত কিবা বেলেগ ঠাই লৈ পেলাইছা তেতিয়াৰ পৰা মই একো কথাই ভাবিব নোৱাৰা হৈছোঁ বহু দিনৰ পৰাই কম বুলি ভাবি আছিলোঁ ভাবিলোঁ মই এক্সামটো দি লওঁ যদি এক্সাম ভাল হয় তেতিয়াহে মই তোমাক এইখিনি কথা ক'ম চোৱা ৰাজু যদি তুমি নাথাকিলা হয় মই জীয়াই নাথাকিলোঁ হয় আজি যদি মই এইখিনি ঠাইত উপনীত হ'ব পাৰিছোঁ একমাত্ৰ তোমাৰ বাবে ৰাজু আজি যে মই UPSC এক্সাম দিছোঁ সেয়াও কৃতিত্ব কেৱল তোমাৰ নিচা খাই মই মোৰ লাইফটোত কি চলি আছে কি হ'বলৈ গৈ আছিলে মই একো ধৰিবই পৰা নাছিলোঁ কিন্তু তুমি মোক যেনেকৈ বুজনি দিলা তাৰ পাছত মই সকলো ত্যাগ কৰি পেলালোঁ আৰু পঢ়া শুনাত মন দিলোঁ চোৱা তোমাৰ কাৰণে মই মা পাপাৰ সপোনবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰিলোঁ আৰু মই তোমাৰ প্ৰেমত পৰি গ'লোঁ তুমি জানানে ৰিংকি মই বহুত বেছি দুখীয়া ঘৰৰ ল'ৰা আৰু তুমিতো বহুত বেছি ধনী মই এই প্ৰেমৰ বিহুৰ মাজত সোমাবলৈ বিচৰা নাই চোৱা ৰিংকি আমি একেবাৰে নিমিলোঁ তুমি ক'ত আৰু মই ক'ত মই যদি তোমাক ভাল পাওঁ তেতিয়াহ'লে বাওনা হৈ চন্দ্ৰত হাত পেলাৰ দৰে হ'ব ন তুমি কিয় তেনেকৈ কৈছা মোৰ এক্সাম বহুত বেছি ভাল হৈছে লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ মই এটা ভাল চাকৰিও পাম মোৰ এগৰাকী জিলা অধিকাৰী হোৱাৰ খুব মন আছে আৰু মোৰ সপোনটো পূৰণ হ'ব যেন লাগিছে মই এইবাৰ পৰীক্ষাত নিশ্চয় উত্তীৰ্ণ হ'ম মই চাগে জিলা অধিকাৰী হ'ব পাৰিম চোৱা আমাৰ একো দুখ নহয় মই তোমাক বহুত সুখত ৰাখিম নহয় ৰিংকি তুমি কথাটো বুজিবলৈ কিয় চেষ্টা কৰা নাই তোমাৰ মা পাপায়ো মোক তোমাৰ সৈতে নাই সেইবিলাক তুমি চিন্তা নকৰিবা মই তোমাক বহুত ভাল পাই পেলাইছোঁ এতিয়া আৰু বেলেগ কথা একো নক'বা প্লিজ তুমি সেইখন ঘৰৰ একমাত্ৰ ছোৱালী আৰু মই এখন সাধাৰণ ৰিক্সা চলাওঁ চোৱা না তুমি নিজেই ভাবি কথাটো নাই সেইবিলাক তুমি একোৱে নাভাবিবা খালি তুমি হয় বুলি কোৱা ৰিংকি ময়ো তোমাক বহুত ভাল পাওঁ কিন্তু ময়ো প্ৰকাশে কৰিব পৰা নাছিলোঁ কি সঁচা লাভ ইউ ৰাজু লাভ ইউ টু ৰাজু মই তোমাক পাই বহুত হেপী জানা ময়ো ৰিংকি মই আজিলৈকে বেলেগ ছোৱালীৰ প্ৰেমত পৰিয়ে পোৱা নাই এইবাৰেই ফাৰ্ষ্ট প্ৰথমতে একেবাৰে ভালেই নাপায় সি মই ভাবিছিলোঁ আকৌ তুমি ইমান ধনী ঘৰৰ ছোৱালী মোৰ নিচিনা ল'ৰা এটাক ক'ত ভাল পাবা দুখীয়া হ'লে কি ধনী ছোৱালীয়ে ভাল পাব নোৱাৰে নেকি এতিয়া বেলেগ কথা নকবাই ময়ো তোমাৰ অবিহনে আধৰুৱা আৰু তুমিও হয় দিয়া সঁচাকৈ তুমি মোক কি যাদু কৰিলা জানো তোমাক নেদেখাকৈও থাকিব নোৱাৰা হ'লোঁ তোমাৰ লগত কথা নপতাকৈও থাকিব নোৱাৰা হ'লোঁ মোৰো তেনেকুৱাই হৈছে আকৌ কি জানা আমাৰ যে এমাহৰ পিছতে ৰিজাল্ট দিব মই জানোৱেই মই পাছ কৰিমেই
তেতিয়া চাগে মোক পাত্তাই নিদিয়া হ'বা ন কি যে নহয় তুমি মানে মোকো বিশ্বাস নকৰা ন ঠিক পাগলীজনী এনেহে কৈছো তোমাৰ লগত ধেমালি নকৰিলে কাৰ লগত কৰিম আকৌ কোৱা ঠিকেই তুমি কিন্তু মোৰ বাহিৰে আকৌ বেলেগক নাচাবা চাম বুলি ভাবিছো হ'ব যোৱা এনে কৈছো এইজনী নাচাওঁ জানো মোৰ তোমাৰ ওপৰত বহুত বিশ্বাস আছে হেৰা ক'ত আছা ইফালে আহাচোন মোৰ আজি বহুত ভাল লাগিছে আমাৰ মাজনীয়ে সুখ্যাতিৰে পাছ কৰিছে কওকচোন আমাৰ মাজনীয়ে লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে কি আজি মোৰ বহুত ভাল লাগিছে জানি তাই ইমান দিনৰ কষ্ট আজি তাই পাইছে তাই মোক কৈছিলে মা মই পাছ কৰিমেই কাৰণ মোৰ জিলা অধিকাৰী হোৱাৰ বহুত মন চাওক আমিতো তাইক চাবলৈ মানা কৰিছিলোঁ কিন্তু তাই আজি যিটো ৰিজাল্ট কৰিলে আমি মানুহৰ আগত চাগে এতিয়া বেছিকৈ মূৰ দাঙি খোজকাঢ়িব পাৰিম তুমি সঁচাকৈ কৈছা আমাৰ একমাত্ৰ ছোৱালী আজি DC হ'ব তাই ফোন কৰিছিলে তাই আহি আছে জানা মই তাই ভাল পোৱা বস্তু বনাওঁগৈ বিশেষকৈ নাৰিকলৰ লাড়ু আৰু আপুনি যাওক হাঁহৰ মাংস অকণমান লৈ আহকগৈ তাই বহুত দিন চাগে খোৱাই নাই যাওঁ তুমি মোনাটো আনাগৈ ঠিক আছে আৰু কি ভাল পায়তো জানেই সকলোবিলাক লৈ আহিব ঠিক আছে দিয়া লৈ আহিম মাকৰ একেবাৰে ততে নাই জীয়েক আহিব সঁচাকৈ মাজনী তই বহুত ভাল ৰিজাল্ট কৰিলি মাজনী তুমি সঁচাকৈ বহুত ভাল ৰিজাল্ট কৰিলা আৰু আমাৰ নাম উজ্জ্বলাই পেলালা বহুত ভাল লাগিছে আমাৰ ওচৰ পাজৰ আৰু আমাৰ গাঁৱৰ মানুহবোৰো তোমাৰ এই ৰিজাল্টক লৈ বহুত সুখী মই কোৱা নাছিলো জানো মা মই পাছ কৰিম বুলি কৈছিলা মা পাপা মোৰ আৰু কিছুদিনৰ পাছতে ট্ৰেইনিং আৰম্ভ হ'ব আৰু তোৰ কাৰণে এটা ভাল খবৰো আছে ভাল খবৰ কি পাপা তোমাৰ কাৰণে আমি এটা ল'ৰা চাইছো তুমি এবাৰ ল'ৰাটোৰ ফটোখন চোৱাচোন তুমি এবাৰ খালি হাঁকলি হৈ যাব মাক দেউতাকৰ মুখেৰে এই কথা শুনি ৰিংকীৰ যেন ভৰিৰ তলৰ মাটি নোহোৱা হৈ পৰিল তাই যেন মূৰত সৰকখন ভাগি পৰিল পাপা এয়া কি কৈছা তুমি কি কৈছো ল'ৰাটো বহুত ভাল দেখিবও ভাল আৰু বহুত ধনী ঘৰৰ ইঞ্জিনিয়াৰ কৰে যিয়ে নকৰক মই বিয়া নহওঁ মানে মই বেলেগ ল'ৰা এটাক ভাল পাওঁ বেলেগ ল'ৰা ভাল পাওঁ কোন মই যাক ভাল পাওঁ মই তেওঁৰ সৈতে বিয়াত বহিম মই তেওঁৰ বাহিৰে বেলেগৰ লগত বিয়াত নবহো পাপা ঠিক আছে দিয়া মাজনী তুমি যাকে কোৱা আমি তাৰ লগতেই তোমাক বিয়া দিম তুমি যদি ল'ৰা ভাল পাইছা তেতিয়াহ'লেতো বেয়া ল'ৰা নহ'ব চাগে আমাৰ একো আপত্তি নাই দিয়া তুমি খালি মোক এটা কথা কোৱা ল'ৰাটোৱে কি কৰে আৰু ক'ত থাকে কৰ ল'ৰা মোক গোটেইখিনি কথা বিৱৰি কোৱা পাপা ল'ৰাজনে ৰিক্সা চলায় আৰু ল'ৰাজনৰ দেউতাক এজন সাধাৰণ শ্ৰমিক মাজনী ওচৰৰ মানুহে মোক সোধক তোমাৰ জোঁৱায়ে কি কৰে আৰু মই উত্তৰ দিম মোৰ জোঁৱায়ে ৰিক্সা চলায় বুলি তই এয়া কি কৰিব খুজিছ হা আৰু ওচৰৰ মানুহে মোক যেতিয়া ঠাট্টা কৰিব তেতিয়া মই কি কৰিম ক তই আমাৰ একমাত্ৰ সন্তান তই আমাৰ কিমান মৰমৰ সেইটোতো নাজাননে আজিলৈকে তই কি বিচাৰিছ আমি কি দিয়া নাই কি কৰা নাই এই অঞ্চলত মোৰ এটা নাম আছে মই এজন অভিযন্তা আৰু মোৰ একমাত্ৰ জোঁৱাই তাকো এটা ৰিক্সা চলোৱা ল'ৰা নাই এয়া কেতিয়াও হ'ব নোৱাৰে পাপা তুমি তেনেকৈ নকবাচোন ল'ৰাটোৰ নাম ৰাজু সি বহুত ভাল ল'ৰা চোৱা দুখীয়া ধনীৰ লগত কি কথাটো আছে সি বহুত ভাল মই যদি তাৰ লগত বিয়া হওঁ আমি দুটাই বহুত হেপী হ'ম বহুত সুখত থাকিব পাৰিম পাপা দেউতাকক তাই বুজাবলৈ বহুত চেষ্টা কৰিলে কিন্তু দেউতাকে তাইৰ কথা একো নামানিলে তোমালোকে যিয়ে নোকোৱা মই যদি বিয়াত বহো কেৱল মাত্ৰ সেই ল'ৰাজনৰ লগতহে বিয়া হ'ম মই যাক ভাল পাওঁ মই কাৰো বেলেগৰ লগত বিয়া নহওঁ তই মানে তোৰ জেদটোকে ধৰি থাকিবি নহয় জানো ৰহ এতিয়া ৰহ মা চোৱা না ল'ৰাটো বহুত ভাল তুমি পাপাক বুজোৱাচোন এইটো মানাৰ কথাই নহয় তই আমাৰ একমাত্ৰ ছোৱালী তই এটা সাধাৰণ ৰিক্সা চলোৱা ল'ৰাৰ লগত কি যে নহয় তই বেলেগ কথাত মই তোক সন্মতি দিলেও এইটো কথাত মই সন্মতি দিব নোৱাৰো দেই তই বেয়া নাপাবি মোক তই ল'ৰা বিচাৰি নাপালে তোমালোকে কথাবোৰতো বুজিবলৈ চেষ্টা কৰা তাৰ কথাবিলাক শুনিলে তোমালোকৰ চকু পানী ওলাই যাব হ'ব একো কোৱাৰ দৰকাৰ নাই আৰু বাপেকে খঙত উগ্ৰমূৰ্তি ধাৰণ কৰিলে আৰু ৰুমত গৈ পেলাই অনুজ্ঞাপত্ৰ থকা সেই পিষ্টলটো উলিয়াই আনিলে পাপা
এয়া কি কৰিছা তুমি? এইটো ল যদি তোৰ কথাই হ'ব লাগে এই পিষ্টলটোৰে তই এটা কাম কৰ সেই পিষ্টলটোৰে তই মোক আৰু মাৰক মাৰি পেলা তাৰ পাছত তোৰ যি মন যায় তই তাকে কৰিবি যি চনলৈ বিয়া হ'বলৈ মন যায় তাৰ লগতে বিয়া হৈ তই সুখত থাকিবি আমাক মাৰি পেলা আগত বাবা কি কৰিবলৈ ওলাইছা এইবোৰ তুমি? মোৰ বহুত ভয় লাগিছে। আৰু তাইৰ হাতৰ পৰা দেউতাকে তুলি দিয়া পিষ্টলটো পৰি থাকিলে কাৰণ দেউতাকৰ কথা শুনি তাইৰ হাত ভৰি সকলোবিলাক কঁপিবলৈ লৈছিল। নালাগে আমি আৰু জীয়াই নাথাকো জীয়াই। আৰু তাই বাপেকক সাবতি ধৰিলে। বাবা প্লিজ এনেকুৱা কথা নকবা। তোমালোকে যাৰ লগতে বিয়া দিয়া মই তাৰ লগতে বিয়া হ'বলৈ ৰাজি আছো। প্লিজ পাপা মৰাৰ কথা নকবা। সঁচাকৈ মাজনী তই আমাৰ কথা শুনিবি তই সেই ইঞ্জিনিয়াৰ হোৱা ল'ৰাজনৰ লগতে বিয়া হবি হ'ব পাপা। মই জানোৱেই আমাৰ মাজনীয়ে আমাৰ কথা শুনিবই আমাৰ কথা কেতিয়াও পেলাব নোৱাৰে বুলি তুমি মোক বেয়া নাপাবা ৰাজু। মই তোমাক পাহৰি যাবলৈ সেইটো এটা ৰাস্তা আছিলে। মই মোৰ ফোন নাম্বাৰটো চেঞ্জ কৰি দিলো। মোক তুমি ক্ষমা কৰিবা ক্ষমা কৰিবা মোক। মই নতুন চিম ল'ব লাগিব। মই এইখন চিম ভাঙি পেলাম। এইখন চিম লগত থাকিলে মই তাক কেতিয়াও পাহৰিব নোৱাৰিম। ৰিংকিৰ কি হৈছে মানে ইমান ফোন কৰি আছো তাইৰ ফোনটো ছুইচ অফ যে আৰু তাই ইমান দিন হ'ল মোক তাই ফোন এটা কৰিবলৈও তাই মন যোৱা নাই নে খালি তাইৰ ফোনটো ছুইচ অফ কি হৈছে ৰিংকি তুমিতো বেলেগ ফোনৰ পৰাওতো ক'ব পাৰা নাই মই এনেকৈ থাকিলে নহ'ব মই তাইক বিচাৰি যাব লাগিব মই তাইৰ বান্ধৱীজনী যে তাইকে এটা ফোন কৰোঁ এদিন সেই ছোৱালীজনীক মই লগ পাইছিলোঁ আৰু তেতিয়া ৰিংকিৰ খবৰ লৈছিলে আৰু মই তেতিয়াই মোৰ নাম্বাৰটো তাইক দিছিলোঁ তাইৰ লগত কথা পতাই দিম বুলি তাইকে এবাৰ মই সুধি চাওঁচোন কিজানি তাইও কিবা এটা গম পাব পাৰে হেল্ল' ৰাজু কোৱাচোন শুনাচোন তুমি ৰিংকিৰ কথা কিবা জানানে তাইক মই আজি বহুত দিন হ'ল ফোন কৰিও পোৱা নাই তাই ব্লকহে কৰি থৈছে নে কিহে এতিয়া খালি ছুইচ অফ বুলি কৈ থাকে তাইতো মোক খবৰ এটাও দিব পাৰে বা বেলেগ নাম্বাৰৰ পৰাও তাই ফোন কৰিব পাৰে কি হৈছে বাৰু তাই পৰীক্ষাত পাছ কৰিলে নহয় কি পাছ কৰিলে আৰু পাছ কৰা খবৰটোও মোক আজিলৈকে দিয়া নাই আৰু কেইদিনমানৰ পাছতে তাই ট্ৰেইনিঙলৈ যাবগৈ আৰু এটা কথা নহয় ৰাজু কি কথা তাইৰ মাক বাপেকে তাইৰ কাৰণে বোলে ল'ৰা চাইছে কি আৰু সেই ল'ৰাটোৰ লগতে বোলে তাই বিয়াত বহিম বুলি সন্মতি দিছে এই কথাটো শুনি ৰাজুৰ মূৰত যেন সৰক ভাগি পৰিল মইতো তাইক ভালেই পাব বিচৰা নাছিলোঁ ভাবিছিলোঁ এইবিলাক চামিলাৰ মাজত মই নোসোমাওঁ আজিলৈকে মই কোনো ছোৱালীকে ভাল পাই পোৱা নাই আৰু তাইহে মোক ইমান জোৰকৈ প্ৰেমত পেলালে আৰু তাইৰ অবিহনে জীয়াই থাকিব নোৱাৰা কৰি পেলালে এতিয়া তাইৰ অবিহনে মই কেনেকৈ জীয়াই থাকিম কোৱা তাই যদি মোক এৰি দিয়ে তাই যদি মোক প্ৰতাৰণা কৰে মই কেনেকৈ জীয়াই থাকিম কোৱা কি ক'বা আৰু মোৰে শুনি বেয়া লাগিছে কিন্তু তাই কিয় এনেকুৱা কৰিলেনো ময়ো তাকেহে ভাবি আছো তুমি বেয়া নোপোৱা যদি তাইৰ ঠিকনাটো কিবা এটা কৰি মোক দিয়াচোন তাই আগৰ জেগাত নাথাকে নহয় তাইক বাপেক মাকে বেলেগ ঠাইলৈ লৈ গ'ল মই বাৰু তোমাক কিবা এটা কৰি কাৰোবাৰ পৰা লৈ হ'লেও এড্ৰেছটো দিবলৈ চেষ্টা কৰিম তুমি চিন্তা নকৰিবা ৰাজু তুমি তাইৰ কাৰণে ইমান কৰিলা কিন্তু তাইতো এনেকুৱা নাছিলে তাই সদায় কয় তুমি তাইৰ কাৰণে কি কৰিছা কিন্তু তথাপিও তাই চাগে কিবা বেলেগ কাৰণতহে এনেকুৱা কৰিব লগা হ'ল বুজিছা তুমি এবাৰ তাইক লগ কৰা নহ'লে বহুত দেৰি হৈ যাবগৈ যোৱা তুমি খালি কিবা এটা কৰি মোক তাইৰ ঠিকনাটো দিয়া মই যিকোনো প্ৰকাৰে লাগিলে মাটিৰ তলত থাকিলেও মই বিচাৰি উলিয়াম তাইক দুদিনমানৰ পাছতেই তাইৰ বিয়া তুমি সোনকালে যোৱা ৰবা মই মোৰ বন্ধু এজনক ফোন কৰোঁ তোমাক মই ঠিকনাটো দি আছোঁ ঠিক আছে দিয়া
তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা ৰিংকি? কিয় এনেকুৱা কৰিলা? কিয় বিশ্বাসঘাতকতা কৰিলা তুমি? সঁচাকৈ বিয়াৰ পেণ্ডেলটো বৰ ধুনীয়া হৈছে ন? কিমান ধনী ঘৰৰ ছোৱালী, তাতে একমাত্ৰ মাক বাপেকৰ আলাসৰ। যৌতুকৰ সা সম্পত্তিও বোলে বহুত আনিছে দিবলৈ। শুনকচোন, কোৱাচোন। এইটো ৰিংকি বৰুৱাৰ ঘৰ হয়নে? হয়। ইয়াত কাৰ বিয়াৰ পেণ্ডেল তৈ থকা হৈছে? ৰিংকিৰে, কিন্তু তুমি কোন? ৰিংকি, ৰিংকি, ক'ত আছা তুমি? ওলাই আহাচোন। মই আহিছো। ৰাজু, ওলাই আহাচোন এবাৰ। অৱশেষত ৰাজুৱে সকলোকে সুধি সুধি ৰিংকিহঁত থকা ঠাই ওলালগৈ। কোন হয় তুমি, আৰু ৰিংকি বা কেনেকৈ চিনি পোৱা? তাইক এবাৰ মাত দিয়াচোন, তাই আহিলে এনেই গম পাবা। ৰাজু যেতিয়া সিহঁতৰ ঘৰত আহিছিল, সিহঁতৰ ঘৰত বহুত আলহী দুলহী আছিল। কাৰো কথা একো নাভাবি খালি সিহঁতৰ চোতালত ৰৈ চিঞৰিছে আৰু চিঞৰিছে। ৰিংকি, ওলাই আহাচোন এবাৰ। তুমি কোন হয়? আৰু এনেকৈ ৰিংকি ৰিংকি কৰি চিঞৰি আছা যে? মই ৰিংকিক ভাল পাওঁ। মই ৰিংকিক বিয়া পাতিম। মোৰ বাহিৰে তাই বেলেগৰ লগত বিয়া হ'ব নোৱাৰে। তাই মোক বহুত ভাল পায় আৰু ময়ো ঠিক বহুত ভাল পাওঁ। তোক ভালে ভালে কৈছো, তই মনে মনে ইয়াৰ পৰা আঁতৰি যা, তেতিয়াই তোৰ মংগল হ'ব। হ'ব ৰিংকি, চোৱা না কি কৈ আছে সিহঁতে। হ'ব, আপুনি কৈছে নহয়, আপুনি যিখিনি কথা মোক কৈছে সেই একেখিনি কথাকে ৰিংকিয়ে যদি মোক কয় তেতিয়াহ'লে মই ইয়াৰ পৰা গুচি যাম। মাজনী। আৰু ৰিংকিয়ে নিজৰ অন্তৰত এটা শিল বহুৱাই ৰিংকিয়ে ৰাজুক উদ্দেশ্যি ক'লে, তুমি কোন হয়? মই তোমাক চিনি নাপাওঁ। ৰিংকি, কোন হয়? মই চিনি নাপাওঁ তোমাক। এনেকৈ কৈ তাই হুক হুকাই কান্দিলে আৰু চকু পানী ধৰি ৰাখিব নোৱাৰাৰ কাৰণে তাই দৌৰি ৰুমৰ ভিতৰলৈ গুচি গ'ল। ৰিংকি, তোৰ নাটক হৈ গ'ল। তাই কি কৈ গ'ল তই শুনিলি নহয়? তোৰ নিচিনা এটা ৰিংকিয়ে ভাল পাব? তই তাইক ভাল পাৱ? তোক দেখোন তাই চিনিয়ে নাপায়। কি ক'লে শুনিলি নহয়? গতিকে তই ভালে ভালে ইয়াৰ পৰা আঁতৰি যা। তই ওলা বুলি কৈছ নহয় ইয়াৰ পৰা, ওলা। ইমান এটা ধুনীয়া পৰিৱেশত তই গেলাবলৈ আহিছ? নাই, মই ৰিংকিক বহুত ভাল পাওঁ। মই তাইৰ বিয়া হ'বলৈ দিব নোৱাৰো। ঐ নিতেশ, ইয়াক ধৰি লৈ যা। আমাৰ বাটৰ ৰাস্তাটোত ইয়াক বান্ধি লৈ পেলাই ভালকে কোবাগৈ ইয়াক। কোবাই থাকিবি যেতিয়ালৈকে আমাৰ মাজনীক ই পাহৰি নাযায়। ঐ বল বল। আমাৰ মাজনীক ভাল পাবলৈ আহে? সাধাৰণ এটা ৰিক্সা চলোৱা এটাই আমাৰ মাজনীক বিয়া কৰাবলৈ আহে? বাহিৰত ইমান হুলস্থুল হৈ আছে যে, কি হৈছে? ইমান মানুহৰ চিঞৰ বাখৰ কি হৈছে বা? আৰু তাই খিৰিকীৰে চাই দেখে যে তলত এটা ল'ৰাক বহুত বেয়াকৈ মাৰি আছে। তাক ইমানকৈ মাৰিছে? মই চাই আহোঁ এবাৰ কি হৈছে। হাৰে, যোনে যেনেকৈ পাৰে তেনেকৈ মাৰিছে যে। চৰ খোচা লঠিয়াইছে, আনকি কোনেও তাক বচাবলৈ আগবাঢ়ি অহা নাই। তাক মাৰিছে আৰু সকলোৱে উপভোগ কৰি আছে। ইছৰাম, কাৰেণ্টৰ তার ছিঙি আনি তাক মাৰিছে। ইমান নিষ্ঠুৰ মানুহ হ'ব পাৰে? মা পাপা তোমালোকেও? আৰু সেই ল'ৰাজনৰ পিঠিত যেতিয়া কাৰেণ্টৰ তাৰৰ কোব পৰিছে, সি তেতিয়া বহুত চিঞৰিছিল, মোক নামাৰিব এনেকৈ, মোক নামাৰিব। ল'ৰাটোৱে ইমানকৈ কান্দিছে, তথাপি কোনেও সহায় কৰা নাই। মোৰ মা পাপায়ো খালি ৰৈ পেলাই চাইহে আছে। আচলতে ৰিংকিয়ে ৰুমৰ ভিতৰলৈ অহাৰ পাছত তাই কান্দি কান্দি যেতিয়া বিচনাত শুই পৰিছিল, তাইনো কেতিয়া টোপনি আহিল তাই গমেই নাপালে। কিন্তু তেতিয়ালৈ ৰাজুক বহুত মাৰিছিল। আৰু মাৰ ইয়াক, আৰু মাৰ। চান্দা, মোক নামাৰিব এনেকৈ। মাৰিব নালাগে তোক, হা? তাক এনেকৈ নামাৰিব প্লিজ। আপোনালোকে তাক এৰি দিয়ক, নামাৰিব এনেকৈ। খুৰা প্লিজ, নামাৰিব তেওঁক। ৰিংকিৰ কথা যেন কোনেও শুনা নাছিল।
কালি সকলোৱে মাৰিছে আৰু মাৰিছে। বহুত বিষাইছে। তাৰ সেই মৰণকাতৰ চিঞৰত ৰিংকি কঁপি উঠিছে। প্লিজ নামাৰিবা মা পাপা, প্লিজ কোৱা না নামাৰিবলৈ। কিন্তু নাই, তাইৰ কথা একোৱেই মনা নাছিল। আৰু মাৰ, ইয়াক জীয়াই থাকিবলৈ নিদিবি। তোমালোকে মোৰ কথা নুশুনা নহয় জানো? ৰবা। তাইৰ কথা কোনো নুশুনা দেখি তাইৰ বহুত খং উঠিল আৰু তাই ঘৰৰ ভিতৰলৈ গ'ল। ইয়াক মাৰিয়ে পেলাব লাগে। তোমালোকে মোৰ কথা শুনিবানে নাই কোৱা? মাজনী। উপায়হীন হৈ ৰিংকিয়ে দেউতাকৰ কোঠাৰ পৰা পিষ্টল এটা আনি সকলোকে জোৰেৰে ক'লে, মই বাৰে প্ৰতি কৈ আছো, ল'ৰাটোক নামাৰিবা। আৰু যদি এচাটো এই ল'ৰাজনক মাৰে তেন্তে মই তেওঁক গুলিয়াই দিম। মাজনী, শান্ত হচোন। তই কি কৰিবলৈ আহিছ? ৰিংকিৰ এই ৰুদ্ৰ ৰূপ দেখি যোন যেনেকৈ আছিলে তেনেকৈয়ে ৰৈ গ'ল। ইমান হাই হুলস্থুল হৈ থকা পৰিৱেশটো তাইৰ এই ৰুদ্ৰ ৰূপ দেখি যেন নিস্তব্ধ হৈ পৰিল। এতিয়া কোনেও আৰু ল'ৰাজনৰ ওপৰত হাত উঠোৱা নাই। তোমালোকে সদায় এটা কথা কোৱা নহয়, মই তোমালোকৰ একমাত্ৰ ছোৱালী। কি মৰমৰ ছোৱালী হলো কোৱা? তোমালোকে যি কৈছা মই তেনেকৈ দেখোন মানি আহিছো। তোমালোকে কৈছিলা সেই ল'ৰাটোক মই এৰি দিবলৈ, মই তাক পাহৰি যাবলৈ কৈছিলা তোমালোকে। সেইমতে মই তাক পাহৰিব চেষ্টা কৰিলো। তোমালোকে কোৱাৰ কাৰণে মই তাক পাহৰিও পেলালো আৰু ক'লা বেলেগ ল'ৰাৰ সৈতে মই বিয়াত বহিব লাগে আৰু মই সেইটো কথাটো মান্তি হলো। কিন্তু তাৰ পাছতো তোমালোকে এই ল'ৰাটোক ইমান নৰপিশাচৰ দৰে মাৰিব পাৰিছা। ইমানখিনি তোমালোকৰ বাবে কৰাৰ পাছতো তোমালোকে যেতিয়া তাৰ লগত এনেকুৱা কৰিছা মোৰ খং উঠিবই। মই আৰু ধৈৰ্য ধৰি থাকিব নোৱাৰিলো। মাজনী, তই কি কৈ আছ এইবোৰ? তোমালোকে জানানে এই ল'ৰাজন কোন? যেতিয়া মোৰ এক্সিডেণ্ট হৈছিলে, যেতিয়া মই মৃত্যুৰ ওচৰত ক্ষণ গণি আছিলো, এই ল'ৰাটোৱে মোক হাস্পতাললৈ লৈ গৈছিল। তেতিয়া মই মৃত্যুৰ সৈতে যুঁজি আছিলো। তোমালোকে যাক মাৰি আছা সেই ল'ৰাটোৰ বাবে আজি তোমালোকে মোক ঘূৰাই পালা। মা পাপা, তোমালোকক মই হাস্পতালত পৰি থাকোঁতে গোটেই ৰাতি তোমালোকক ফোন কৰা হৈছিল, কিন্তু তোমালোকে ফোনটো ৰিচিভ নকৰিলা। ৰাতিপুৱাহে ৰিচিভ কৰিছা। কিন্তু তাত কোৱা হৈছিল ৰাতিৰ ভিতৰতে যদি মোক কোনোৱে তেজ নিদিয়ে তেতিয়াহ'লে ছোৱালীজনীক আমি বচাব নোৱাৰিম। আৰু তেতিয়া এই ল'ৰাটোৱে মোক এবুটল তেজ দি সহায় কৰিছিল আৰু মোৰ জীৱন বচাইছিলে। তোমালোকৰ ছোৱালীক যে এই অফিচাৰৰ ৰূপত দেখা পাইছা সেয়া কেৱল এই ল'ৰাজনৰ বাবে। সেই ল'ৰাটোৰ কাৰণেহে মই আজি তোমালোকৰ মাজত ইমান ডাঙৰ চাকৰি এটা কৰি থাকিব পাৰিছো। তোমালোকে মোক দেখা পাইছা। ৰিংকিৰ মুখত এইবিলাক কথা শুনি সকলো আচৰিত হ'ল। মই তোমাক বাৰে বাৰে কৈছিলো মই দুখীয়া ঘৰৰ ল'ৰা আৰু তুমি ধনী ঘৰৰ। মই জানো ৰাজু, জানো, মোৰ সকলো মনত আছে। মই ভাল নাপাওঁ বুলি কোৱাৰ পাছতো তুমি মোক প্ৰেমৰ জালত ফচালা আৰু মোক এই অৱস্থা কৰালা। তোমাক ভগৱানে কেতিয়াও ক্ষমা নকৰে। হয়, সি ৰিক্সা চলাব পাৰে। সি যদি নাথাকিলে হয়, ৰাজুৱে যদি মোক নবচালে হয়, মোক আজি তোমালোকে দেখাই নাপালা হয়। মই যেতিয়া মৃত্যুৰ ক্ষণ গণি আছিলো, সেই ল'ৰাটোৱে মোক ৰাস্তাৰ পৰা উঠাই নি হাস্পতালত এডমিট কৰিছিলে। মই তোমাৰ ছোৱালী সেনেকৈয়ে ৰাস্তাত পৰি থাকিলে হয়, সি যদি মোক সময়ত হাস্পতাললৈ নি তেজ নিদিলে হয়, মই চাগে নাবাচিলো হয়। সি মোক নি পেলাই চিকিৎসা কৰালে কাৰণে আজি তোমালোকৰ ছোৱালীক তোমালোকে ঘূৰাই পালা। এয়া একমাত্ৰ ৰাজুৰ বাবে পাপা, একমাত্ৰ ৰাজুৰ বাবে। ৰিক্সা চলাব পাৰে, সি মোৰ বাবে ভগৱান। সি যদি মোক সেইদিনা তেজ নিদিলে হয়, মই মৰি থাকিলো হয়। মাজনী, তোমালোকেতো তেতিয়া মোৰ ফোনটো ৰিচিভেই কৰা নাছিলা, কাৰণ তেতিয়া তোমালোকে আৰামত শুই আছিলা আৰু তোমাৰ ছোৱালী ৰাস্তাত মৃত্যুৰে সৈতে চটপটাই আছিল। মোক যেতিয়া তেজৰ প্ৰয়োজন হৈছিলে, সি কোনো কথা নাভাবি তাইৰ নিজৰ তেজকে দিছিলে আৰু মোৰ জীৱনটো বচাই দিলে। আজি যে মই অফিচাৰ হ'বলৈ পাৰিছো, এয়া কেৱল সেই ল'ৰাজনৰ বাবে। মইতো বহুত বেয়া হৈ গৈছিলো,
মদাহী হৈ গৈছিলোঁ মই। তোমাৰ ছোৱালী মদাহী হৈ গৈছিল বেয়া লগ সংগত পৰি। কিন্তু ৰাজুক লগ পোৱাৰ পাছৰে পৰা মই মোৰ সকলোবিলাক বদ অভ্যাস মই সলনি কৰিলোঁ আৰু পঢ়াত মন দিব পাৰিলোঁ। আজি যে মই জীয়াই আছোঁ কেৱল ৰাজুৰ বাবে মা, কেৱল ৰাজুৰ বাবে। তোমালোকেতো মোক নিচাৰ পৰা কেতিয়াও মুক্তই কৰিব পৰা নাছিলা, কিন্তু মোক নিচাৰ পৰা কোনে মুক্ত কৰিলে জানানে? এই ল'ৰাজনে মোক তোমালোকৰ কথা ইমানেই কৈছিল যে, মোক ইমানেই বুজাইছিল যে মই সলনি হ'বলৈ বাধ্য হ'লো। মা পাপা তোমালোকৰ কথা ইমান ভালকৈ কয় আৰু তোমালোকে সেই ল'ৰাজনক বেলেগৰ হাতেৰে মাৰিব পাৰিছা। সি মোৰ জীৱনলৈ প্ৰেম বুলি কোৱা বস্তুটো আনিছিল আৰু ৰাজুৱে মোৰ জীৱনটো মোক উভতাই দিছিলে। ইমানখিনি কৰাৰ পাছতো আজি যেতিয়া মই তোমালোকক হাত জোৰ কৰি তাক এৰি দিবলৈ কৈছো, তোমালোকে মোৰ কথা শুনা নাই। তাক যোনে যেনেকৈ পাৰে তেনেকৈ যে মাৰিছে। ল'ৰাজনে কি ভুল কৰিছে কোৱা? ক'ত ভুল কোৱা তোমালোকে? নে এইটোৱে ভুল সি মোক এটা নতুন জীৱন দিলে? এইবোৰ কথা শুনি সকলোবিলাক আচৰিত হ'ল। সঁচাকৈ মই বৰ ভুল কৰিলোঁ। মই মানুহ চিনি নাপালোঁ। মই তোমাক হাতযোৰ কৰিছোঁ পিতাই। মোক তুমি ক্ষমা কৰি দিয়া, ক্ষমা কৰি দিয়া মোক। আমি জনা নাছিলোঁ তুমি যে আমাৰ ছোৱালীজনীৰ কাৰণে ইমানখিনি ত্যাগ কৰিছা। ৰাজু, আমাক তুমি ক্ষমা কৰিবা। ব'লা, তুমি ইয়াত থাকিব নালাগে, তুমি আমাৰ ঘৰৰ ভিতৰলৈ ব'লা। আজিৰ পৰা তুমি আমাৰ জোঁৱাই। ব'লা, তুমি বহুত কষ্ট পাইছা, আমি ভিতৰলৈ নি ডক্তৰ মাতি দিম আৰু তোমাক ক'ত কি কষ্ট পাইছা তোমাৰ ভাল হ'ব। তুমি চিন্তা নকৰিবা ৰাজু, ব'লা ভিতৰলৈ ব'লা। হেৰি, ল'ৰাটোক লৈ ব'লক ভিতৰলৈ। হায়ৈ দেহি বৰ কষ্ট পাইছে। ব'লা পিতাই, ব'লা, আমি ডক্তৰ মাতি দিম আৰু তোমাক চিকিৎসা কৰিম। তুমি চিন্তা নকৰিবা, আজিৰ পৰা ৰিংকি তোমাৰ। সঁচা পাপা? যিখন বিয়াৰ পেণ্ডেল দেখিছা, আজিৰ পৰা দুদিনৰ পাছত তোমাৰ আৰু ৰাজুৰ হ'ব। ৰাজু, মই তোমাক কথা দিছোঁ, যিটো মণ্ডপ মই ছোৱালীজনীৰ বিয়াৰ কাৰণে সাজিছিলোঁ, সেই মণ্ডপটোতে মই তোমাক তাইৰ লগত বিয়া কৰাই দিম। কিন্তু মোক ক্ষমা কৰি দিয়া আৰু মোক এবাৰ দেউতা বুলি মাতা। দেউতা? হ'ব দিয়ক, মোক ক্ষমা খুজি লাজ নিদিব। ৰাজু, আহা ভিতৰলৈ।